নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ আৰু আজি সপ্তাহটোৰ আৰম্ভণি কৰিবলৈ লৈছো মোৰ চহৰ বেংগলোৰৰ পৰা মৌচুমী শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছো যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখন যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে ইমিডিয়েট এটা নোটিফিকেশন পায় এতিয়া আগবাঢ়ো মৌচুমীৰ অভিজ্ঞতাৰ ফালে মৌচুমী বৰ্তমান বেংগলোৰত থাকে কিন্তু তাৰ আগতে প্ৰায় ৮-১০ মাহৰ কাৰণে তেওঁ কৰ্ণাটকৰ হুবলি আৰু গৰদ নামৰ দুটুকুৰ ঠাইত পোষ্টিং হৈছিল আৰু তেওঁ বেংগলোৰলৈ অহাৰ আগদিনাখনৰ কথা যেতিয়া তেওঁৰ তাত কাম শেষ হ'ল আৰু তেওঁ বেংগলোৰলৈ ফাইনেলি গুচি আহিলে তেওঁ যেটো ঘৰত আছিল হেতু এটা 2 BHK ঘৰ আৰু তেওঁৰ লগত তেওঁৰ আৰু সহকৰ্মী থাকে তাতে আৰু তেওঁ সেই 8 মাহ 8-10 মাহ তাতেই থাকি কটালে যেদিনাখন তেওঁ মানে কামৰ শেষ দিন তাত হেদিনা তেওঁৰ গাটো অলপ হেনো বেয়া আছিল মানে আগদিনাখনৰ প্ৰায় বৰ কাহ হৈ আছে সৰ্দি ভাব আৰু গাটো বিৰাট বিষাই আছে জ্বৰ উঠিব যেন অনুভৱ কৰিছে কিন্তু জ্বৰ তেওঁৰ উঠা নাছিল পিছে গাটো বিৰাট বেয়া আছিল হেহে সন্ধিয়া নিজৰ কাম শেষ কৰি অফিচৰ পৰা বিদায় লৈ তেওঁৰ সৰুকৈ এটা সেৰেমনিও আছিল ফেয়াৰৱেল সেৰেমনি হেতু এটেন্ড কৰি তেওঁ ৰুমলৈ আহিলে আহি দেখিছে ৰুমত ইতিমধ্যে এটা সৰু পাৰ্টিৰ আয়োজন কৰা হৈছে তেওঁৰ ফেয়াৰৱেল পাৰ্টিয়ে হয় ৰুমমেট সকলে আয়োজন কৰিছে আৰু যেটো ড্ৰয়িং ৰুম তাতে সকলোৱে মাটিতে বহি লৈ কথা বতৰা পাতি আছে পিছে মৌচুমীৰ গাটো বেয়া তথাপিতো বন্ধু বান্ধৱীবোৰ অহাৰ কাৰণে যেহেতু তেওঁলোকক একেবাৰে এৰি থৈ আহিব তেওঁ নুই কৰিব নোৱাৰিলে আৰু তেওঁ সেই পাৰ্টিটোত ভাগ ললে পিছে নিখা প্ৰায় 1-1.5 মান বজাত মৌচুমী আৰু নোৱাৰিলে পিছদিনাখন আকৌ তেওঁ বেংগলোৰলৈও আহিব লাগিব হেহে সকলোৰে পৰা বিদায় লৈ তেওঁ শুবলৈ গ'ল তেওঁ বেডৰুমটোত তেওঁৰ বিছনাখনৰ লগতে আৰু এখন বিছনা তেওঁ আৰু এগৰাকী ৰুমমেট তাত শুৱে পিছে ৰুমমেটে সকলোৰে লগত কথা পতাত ব্যস্ত হেহে মৌচুমী আহি নিজৰ ৰুমত সোমালেহি আৰু তেওঁ ৰুমৰ দৰজাখন বন্ধ কৰিলে হুক লগোৱা নাই পিছে বন্ধ কৰি থৈছে যাতে বাহিৰৰ মাতটো নাহে তেওঁ ইতিমধ্যে মূৰ চুৰবোৰ বিৰাট বিষাইছে আৰু মৌচুমীয়ে সাধাৰণতে একেবাৰে আন্ধাৰত শুব নোৱাৰে হেহে এটা ডিম লাইট জ্বলাই হয় সেইদিনাখনো তেওঁ ডিম লাইটটো জ্বলাই লৈছে আৰু ঔষধ পাতি অলপ খালে খাই মেলি তেওঁ শুব লৈছে নিখা প্ৰায় 2:30 মান বজাত তেওঁ ঘপককৈ সাৰ পাইছে আৰু সাৰ পাই মানে দেখিছে এজাক ঠাণ্ডা বতাহ ৰুমটোত তাৰ পিছত তেওঁ অনুভৱ কৰিছে কাখৰ যিখন বিছনা তেওঁৰ ৰুমমেটৰ বিছনা সেই বিছনাখনৰ পৰা যেন কোনোবাই উজুটি খাই পৰিব লৈছে তেওঁ পটকৈ ভাবিলে হয়তো চাগে ৰুমমেট আহিলে তাৰ পিছত ভালদৰে চাইছে যে নহয় বেলেগ কোনোবা আৰু মানে মানুহৰ নিচিনা কাপোৰ কানি পিন্ধা শৰীৰী কোনো নহয় কিবা এটা যেন সা আহিছে তেওঁ মানে সেই বিছনাখনৰ পৰা পৰিব লৈছে আৰু সেই সাটো তাৰ পিছত তেওঁৰ সন্মুখত আহি থিয় দিছেহি আৰু বিৰাট ক্ষীণকায় এটা সা মানুহৰে অবয়ব কিন্তু ঠিক মানুহ নহয় আৰু সেই সাটোৱে তেওঁক যেন হেঁচা মাৰি ধৰিব লৈছে লগে লগে মৌচুমী ভাবিলে ৰুমমেটে এইবোৰ কি কৰে সেই বুলি তেওঁ আৰু অলপ মানে সংযত হৈ চকুহাল মুহাৰি মেলি চাইছে তেতিয়া তেওঁৰ চকুৰ সন্মুখতে সেই সাটো অদৃশ্য হৈ গৈছে লগে লগে মৌচুমী মানে থটপট খাই বিছনাত উঠি বহিছে তাৰ পিছত তেওঁ ভাবিছে হয়তো চাগে সপোন তাৰ পিছত তেওঁ অনুভৱ হৈছে যে নহয় সপোন তেওঁ দেখা নাই তেওঁ তেতিয়ালৈকে টোপনিয়ে যোৱা নাছিল আৰু তেতিয়া লগে লগে বাথৰুমৰ দৰজাখন খুলি চাইছে বাথৰুমত কোনোবা আছে নেকি মূল দৰজাখন খুলি বাহিৰত চাইছে বাহিৰত তেতিয়াও লগৰ সকলোৱে কথা পাতি আছে গতিকে ৰুমমেটো ভিতৰলৈ সোমাই আহা নাই তাৰ পিছত তেতিয়া মৌচুমীয়ে ভাবিলে যে তেওঁৰ লগত আসলতে হ'ল কি আৰু এই ঘটনাটো সেই দিনাখনৰ এই ঘটনা নহয় আগতেও বহুতবাৰ তেওঁ এনেকুৱা অনুভৱ কৰিছে যেতিয়া তেওঁ ৰুমত অকলে থাকে তেতিয়া তেওঁৰ লগত যেন কোনোবা থাকে এটা কলা ছায়া যেন অনবৰতে তেওঁৰ লগত থাকে তেওঁ বাথৰুমলৈ গলে তেওঁৰ লগত যায় তেওঁ ৰুমত অকলে কিবা কৰি থাকিলে এচুকত ৰৈ তেওঁলৈ চাই থাকে আৰু সেই ছায়াটোৱে সেই দিনাখন তেওঁক দেখা দিবলৈ চেষ্টা কৰিছিল কিন্তু মানে চকুৰ প্ৰচাৰতে অদৃশ্য হৈ নাইকিয়া হৈ গ'ল গোল কথা গুছিল সেই নিখাটো তেনেদৰে পাৰ হ'ল পিছদিনাখন ৰাতিপুৱা তেওঁৰ ৰুমমেট আৰু 2-4জন বন্ধু তেওঁলোকৰ ঘৰতে থাকিয়ে গ'ল সেইদিনাখন তেওঁলোকক যেতিয়া কথাখিনি ক'লে তেতিয়া তেওঁলোকে গম পালে যে মৌচুমী সেই ঘৰটোত 8-10 মাহ মানৰ কাৰণে আছিল কিন্তু ৰুমমেট আৰু বাকি কাখৰ যেটো ৰুম 2 BHK হয় কাখৰ ৰুমটোতো দুগৰাকী আছিল তেওঁলোক বহু দিনৰ পৰা আছে
তেতিয়া তেওঁলোকে কৈছে এইটো একেবাৰে মানে সাধাৰণ তেওঁলোকৰ কাৰণে কাৰণ তেওঁলোকে বহুবাৰ এনেকুৱা অনুভৱ কৰিছে এটা ছায়া তেওঁলোকে অনুভৱ প্ৰায়ে কৰে পিছে তেওঁলোকক একো অসুবিধা নকৰে আৰু সেই ছায়াটো তেওঁলোকৰ মতে বেলেগ কোনো নহয় মালিকৰ যিগৰাকী পত্নী আছিলে সেই পত্নীগৰাকীয়ে বহু বছৰ আগতে মৌচুমীহঁত যিটো ৰুমত শুৱে সেইটো ৰুমৰ ফেনত ওলমি আত্মহত্যা কৰিছিলে বোলে আৰু তেওঁৰ আত্মহত্যাৰ পাছত ৰুমটোত একো পূজা পাতল নকৰি ঘৰটোত একো পূজা পাতল নকৰি কেৱল মানে মালিক ওলাই গৈ সেই ঘৰটো সিধাই ভাড়া দি দিলে আৰু তাৰ পিছৰে পৰা সেই ৰুমটোত যোনেই থাকে তেওঁলোকে অনুভৱ কৰে সেই ছায়াটোৱে যেন কিবা এটা ক'বলৈ আহে ক'ব নোৱাৰি মানে তেনেদৰে অসহায়ভাৱে ৰৈ থাকে আৰু সেই অনুভৱটো বাকী সকলৰ লগতে মৌচুমীও কৰিছিলে বহুবাৰ পিছে কামৰ তাগিদাত পিছদিনাখনেই তেওঁ বেংগলোৰ আহিব লাগে তেওঁ গুচি আহিলে কিন্তু সেই কথাটো তেওঁৰ এতিয়াও মনত থাকি গ'ল শেষত মৌচুমীয়ে লিখিছে যদি পাৰিলেহেঁতেন তেওঁ হয়তো চাগে অলপ সেই বিষয়ে আৰু মানে কথা বতৰা পাতি সত্যটো জানিবলৈ চেষ্টা কৰিলেহেঁতেন আচলতে কি হৈছিলে মানুহগৰাকীৰ লগত আৰু কিয় সকলোৱে তেওঁক দেখা পায় বৰ আচৰিত ধৰণৰ এটা কথা বহু সময়ত এনেকুৱা বহু ঘটনা আমি শুনা পাওঁ যিবোৰ ভাড়াঘৰ থাকে সেইবোৰ ঘৰৰ কিছুমান ইতিহাস থাকে আৰু সেই ইতিহাসবোৰক ভাড়াতীয়াক জনোৱা নহয় আৰু বহু সময়ত ভাড়াতীয়া এনেকুৱা বহুত নিগেটিভ এনাৰ্জি অনুভৱ কৰে আপোনালোকৰো কেতিয়াবা হৈছে নেকি বাৰু যদি হৈছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি